কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত কুলাইক্ৰু গাঁৱত যোৱা নিশা এখন বাৰীত গছ-গছনি কাটি তহিলং কৰে অচিনাক্ত দুৰ্বৃত্তই কাটি তহিলং কৰিলে শ গছ। নিশাৰ ভাগত কোনো দুৰ্বৃত্তই ভৰত পাতৰৰ বাগানৰ চৌহদত প্ৰৱেশ কৰি কল তামোলকে আদি কৰি বিভিন্ন গছ কাটি তহিলং কৰে। এই ঘটনাত মৰ্মাহত হৈ পৰিছে বাৰীখনৰ গৰাকী ভৰত পাতৰ আৰু তেওঁৰ পৰিয়ালবৰ্গ। বিগত সময়তো এনেধৰণে বাৰীখনত দুৰ্বৃত্তই গছ কাটি ক্ষতি সাধন কৰিছিল। বাৰীৰ গৰাকীৰ ক্ষতি সাধন হোৱাৰ উপৰিও প্ৰাকৃতিক সম্পদ ক্ষতি হৈ সুস্থ পৰিৱেশ বিনষ্ট হোৱাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু লগতে প্ৰশাসনে দোষীক চিনাক্ত কৰি উচিত শাস্তি দিবলৈ অনুৰোধ জনায় বাগানৰ স্বত্বাধিকাৰী ভৰত পাতৰে। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। যোৱাকালি ৰাতি মানে কোনোবা দুৰ্বৃত্তিকাৰীয়ে মানে আহি পেলাই ইয়াত কুলাইক্ৰু গাঁৱত মানে এখন বাৰীত মানে গোটেই বাৰীখন মানে আমাৰে আছিলে। মোৰ দেউতাৰ নামত আছে মাটি, ইয়াত 2 বিঘা মাটি আছে আৰু এই মাটিত আমি তামোল ৰুইছিলোঁ যোৱা বছৰ তামোল ৰুওঁতে মানে আজি ৰাতিপুৱা আহি দেখোঁ মানে গোটেই তামোল পুলিবিলাক মানে প্ৰায় 100-150 মান তামোল পুলি গছকি মহৰিয়াই মানে ভাঙি থৈ যায়। আৰু ভাঙি থৈ যায় মানে কি কবি আৰু আজিকালি চাওকচোন তামোল পুলি পৰ্যন্ত মানে এখেতসকলে ভাঙি চব নষ্ট কৰি থৈ গ'ল। এতিয়া আজিকালি যদি মোৰ লগত যদি কিবা দুশ্মনী আছে মোৰ লগত ডাইৰেক্ট ক'ব লাগে যে আমুক হৈছে তহুক হৈছে, কিন্তু গছৰ পুলি লগত এখেতসকলৰ কিহৰ দুশ্মনী? মোৰ লগত দুশ্মনী আছে, মোৰ লগত ডাইৰেক্ট কথা পাতক। কি বিষয়ত দুশ্মনী হৈছে, কি কৰিব লাগে, মই কি কৰাৰ কাৰণে এখেতসকলে বেয়া পাইছে, বা এখেতসকলে ইয়াত তামোল পুলি ৰোৱাৰ কাৰণে বেয়া পাইছে নে কি? আজি ঘটনাটো আজিয়ে ফাৰ্ষ্ট নহয়, এই ঘটনা আজি ধৰি লওক 3বাৰ হৈ গ'ল। 3বাৰ এইবাৰ বেছিকৈ কৰি গৈছে কথা। কি বিচাৰে? মই এতিয়া ৰাইজৰ ওচৰত এটাই বিচাৰো যে ইয়াৰ সঠিক যিজন মানুহে এই অনিষ্টটো বাৰে বাৰে কৰি আছে তাক তাৰ চকু আমাৰ মানে ৰাইজৰ আগত পৰ্দাফাছ হ'ব লাগে। ল'ৰাজন কোনজন মানুহে কৰিছে এইটো মই জানা মতে এজন ল'ৰাই কৰা হোৱা নাই। এইটো নিশ্চয় কোনোবা এজন ইয়াত বেকগ্ৰাউণ্ডত এজন ভাল মানুহ থাকিব, ভাল মানুহৰ উচতনিত এই ল'ৰাবিলাকে কৰি আছে। কিন্তু আজিকালি সভ্য সমাজত যদি তেনেকুৱা উচতনিত যদি সেইবিলাক কাম কৰি থাকে, এইবিলাক ল'ৰা কোন দিশে গতি কৰিছে ৰাইজে নিজে বিচাৰ কৰি চাব পাৰে। মানুহক বেয়া পাইছে মোক ডাইৰেক্ট ক'ব লাগে। বাৰী ঘৰ তামোল পাণ বাৰী নষ্ট কৰা এইবিলাকতো কেনেকুৱা ধৰণৰ দুশ্মনী হ'ব পাৰে ৰাইজে এবাৰ বিচাৰ কৰি চাব যে বিষয়টো কেনেকুৱা কোন দিশলৈ গৈ আছে আজিকালি শিক্ষিত সমাজে।